আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মোক কোৱা হৈছে যে আমি গড়মূৰৰ পৰা মহৰী চুকলৈ যাম 13 কিলোমিটাৰ পাৰিম না নাই যদি বৰষুণ আহে বৰষুণ আহিলে আহিব হ'ব না নাই মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি তপন গগৈ নৰেন্দ্ৰ মোদী শ্ৰদ্ধা ৰাইজ মই যোৱাকালি ৰাতি মাজুলীলৈ আহিছিলোঁ ৰাতি মাজুলীতে আছিলোঁ গধূলি মই চেলেক ধুনাগুৰি দলং চাব গৈছিলোঁ আৰু কমলাবাৰী নিমাতী ঘাটৰ দলং চাব গৈছিলোঁ দলংখিনি চাই মোৰ মনটো খুব আনন্দিত 2024 চনৰ ডিসেম্বৰ মাহত তাৰমানে এই বছৰৰ ডিসেম্বৰ মাহত আমি চেলেক দলংখন আপোনালোকৰ কাৰণে খুলি দিম ধুনাগুৰি দলং 2025 পাবগৈ আৰু যোৰহাট মাজুলী 2026 চনত বানপানীয়ে দিগদাৰ নকৰিলে ইলেকশনৰ আগতে আমি কৰাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে এতিয়া ভুৱন গামে মোক কৈ থাকে যে স্যাৰ আমাক এখন মাজুলীত মেডিকেল কলেজো লাগে আপোনালোকে দলং দুখন হৈ যাওক তাৰ পিছত মই মাজুলীৰ বাবে মেডিকেল কলেজৰ কথা চিন্তা হ'ব ডাইৰেক্ট ঠিক আছে ইলেকশনৰ পিছতে আমাৰ আৰু বহুত কাম আছে আপোনালোকে এটা কথা জানিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আজি আমাৰ মাজুলীৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ বিপ্লৱ আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব পাৰো আমাৰ অসমখনক ভাৰতৰ এখন আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰিম আপোনালোকে এটা কথাই জানিব যে সদনত লোকসভাত আমাক লাগে যোনে নৰেন্দ্ৰ মোদীৰ সপক্ষে কথা ক'ব নৰেন্দ্ৰ মোদীৰ বিপক্ষে কথা কোৱা মানুহ আমাক সদনত নালাগে আমাক এনেকুৱা এজন প্ৰতিনিধি লাগিব যোনে নৰেন্দ্ৰ মোদীৰ ওচৰত গৈ ক'ব পাৰে যে মোক মাজুলীৰ বাবে এইখিনি কৰি দিয়ক যিজন সংসদ যদি নিৰ্বাচিত হয় আৰু সদনত দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদীক গালিগালাজ কৰি থাকে আমাৰ মাজুলীৰ উন্নতি হ'ব নেকি আমাৰ মাজুলীৰ উন্নতি হ'ব নেকি আমাক এনেকুৱা এজন সংসদ লাগে যোনে নৰেন্দ্ৰ মোদীকো প্ৰেৰণা যোগাব আৰু অসম চৰকাৰকো সহায় সহযোগিতা কৰিব যেতিয়া দিল্লীৰ চৰকাৰ এটা ইঞ্জিন ৰাজ্য চৰকাৰ এটা ইঞ্জিন এমপি এটা ইঞ্জিন এমএলএ এটা ইঞ্জিন চাৰিটা ইঞ্জিনে যেতিয়া একফালে ট্ৰেইনখন টানি লৈ যাব ট্ৰেইনখন ধুনীয়াকৈ চলিব কিন্তু যদি মই ট্ৰেইনখন পূবৰ ফালে টানিছো আকৌ কংগ্ৰেছে পশ্চিমৰ ফালে টানি আছে তেতিয়া কিবা কৰি উন্নয়ন হ'ব নেকি আপোনালোকে কওকচোন এজন মানুহক যদি আপোনালোকে কৈছে আগফালে টানিছো কোনোবাই পিছফালে টানিছো তাৰ মানে য'ত আছিল তাতেই থাকি যাব আজি যোৱা ৭৫ বছৰ মাজুলীৰ এনেকুৱাই অৱস্থা আছিল সবে আগৰ পৰাও টানে পিছৰ পৰাও টানে এতিয়া অন্তত যোৱা 2014 চনৰ পিছত মাজুলীক পিছত টানা মানুহ নাই সবে মাজুলীক আগৰ ফালে টানি আছে আৰু মাজুলীৰ উন্নয়ন হৈ আছে সেইকাৰণে কোনেও যাতে মাজুলীক পিছফালে টানা মানুহক ভোট নিদিয়ে কাৰণ পিছৰ ফালে টানি দিলে আমি যিমান আগবাঢ়িছিলো আমি আকৌ পিছুৱাই যাম ৯৯ গৈ লুডুগুটিত পালোগৈ সাপে খাই দিব আকৌ আমি জিৰত পৰি যাম হয় নে নহয় গতিকে আমি ৯৯ লুডুগুটিত আছে হয় নে নহয় ৯৯ লুডুগুটিত এটা সাপ থাকে নে নাই তাতে গুটিটো পৰি গ'লে আকৌ শূন্য হৈ যায় নে নহয় এতিয়া মাজুলী 105 কৰি 110ত যাব লাগে তাৰমানে দলং পাৰ কৰি মেডিকেল কলেজলৈকে যাব লাগে এতিয়া আমি আগুৱাই যাব লাগে কিন্তু যদি আমাক সাপে খাই দিয়ে তেতিয়াতো আমাৰ বেয়া হৈ যাব গতিকে সাপে খোৱা পাৰ্টি বাদ বিকাশ আৰু উন্নয়নৰ পাৰ্টি আগ হয় নে নহয় গতিকে আমি সকলোকে লগ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী হলে
অসমৰো বিকাশ হ'ব, মাজুলীৰো বিকাশ হ'ব, হয়নে? আৰু সেইকাৰণে আজি এই যে চাইকেল প্ৰচেছন কৰিম, গোটেই দেশে জানিব। আৰু মাজুলী আমাৰ সত্ৰ সংস্কৃতিৰ পবিত্ৰ ভূমি। ইয়াত একশৰণ ভাগৱতী সমাজৰ আমাৰ প্ৰভুসকল আছে, আমাৰ সদস্যসকল আছে, শংকৰদেৱ সংঘ আছে, কৃষ্ণগুৰু আশ্ৰম আছে, গোটেই সত্ৰ, চাৰিওটা সংহতিৰ সত্ৰ আছে, শংকৰ মাধৱৰ মিলনৰ স্থলী, ইমান ডাঙৰ সুন্দৰ স্থান, লগত জনজাতীয় অজনজাতীয় সকলো লোকৰে এটা মিলনৰ ভূমি। আজি আমি মাজুলীৰ যিটো প্ৰচেছন কৰিম, সি অকল যোৰহাটৰ বাবে নহয়, গোটেই দেশৰ বাবে। কাৰণ মাজুলীৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হ'বৰ বাবে লাগে। তপন গগৈটো আপোনালোকৰ ঘৰৰ মানুহ, আমি ঘৰৰে মানুহ, আমাকতো আপোনালোকে ভোট দিবই। কিন্তু মাজুলীৰ আশীৰ্বাদে নৰেন্দ্ৰ মোদীকো দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব। সেইবাবে এই যাত্ৰা যোৰহাট লোকসভাৰ বাবে, মাজুলীৰ বাবে, অসমৰ বাবে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ বাবে। বহুত বহুত ধন্যবাদ। বৰষুণ দিলেওতো মই চলাই থাকিম, গতিকে আপোনালোকেও চলাই থাকিব, ঠিক আছে? মাজুলীৰ বৰষুণতো ভগৱানৰ আশীৰ্বাদ আছে, হয়নে নহয়? কৃষ্ণৰ আশীৰ্বাদ আছে মাজুলীৰ বৰষুণতো। গতিকে মোক চিকিউৰিটি কেইটাই কৈ আছে, ছাৰ বেছি ভিজিলে গাড়ীত উঠি দিব। মই মাজুলীৰ বৰষুণত ভিজাৰ আগলৈ ক'ত সৌভাগ্য পাম? গতিকে মাজুলীৰ বৰষুণত ভিজাটো মই জীৱনৰ সৌভাগ্য বুলিয়ে ভাবো। গতিকে আমি সকলোৱে একেলগে যাম আৰু আপোনালোকো আহিব, আৰু এনেকৈ আমি মিলা প্ৰীতিৰ মাজেৰে মাজুলীক আগুৱাই লৈ যাম, অসমক আগুৱাই লৈ যাম। বহুত বহুত ধন্যবাদ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, তপন গগৈ জিন্দাবাদ, তপন গগৈ জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, এজিপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, মাজুলী ৰাইজ জিন্দাবাদ, মাজুলী ৰাইজ জিন্দাবাদ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।